নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল JI মাইণ্ড অফ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে আহি থকা কম্পাৰ্টমেণ্টেল এক্সাম 2026ৰ অসমীয়া বিষয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা টপিক লৈ আলোচনা কৰিম আৰু এই টপিকৰ পৰা 100% 2 মাৰ্কছ এটা কমন থাকিব বুলি মই ভাবোঁ। 100% থাকিবই, তাত আৰু কোনো ধৰণৰ সন্দেহ নাই। দশম শ্ৰেণীৰ তোমালোকৰ অসমীয়া পাঠ্যপুথিত গ্ৰুপ এত মোট 5টা কবিতা আছে আৰু এই 5টা কবিতাৰ প্ৰত্যেকটো কবিতাৰ কবিগৰাকীৰ নাম, অৰ্থাৎ প্ৰত্যেকটো কবিতা কোনে লিখিছে, লিখকসকলৰ নাম ধুনীয়া কৰি মনত ৰাখিবা। লগতে তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত ক অংশত অৰ্থাৎ গ্ৰুপ এত যিকেইটা গল্প বা গদ্যাংশ আছে, প্ৰত্যেকটো গদ্যাংশৰ লেখকসকলৰ নাম তোমালোকে ধুনীয়া কৰি মনত ৰাখিবা। চাবা, ইয়াৰ পৰা নিশ্চিতভাৱে 2 মাৰ্ক এটা কমন থাকিবই। আৰু ইয়াৰ পৰৱৰ্তী অংশত আমি আৰু এনেকুৱা ধৰণৰ কিছুমান প্ৰয়োজনীয় কথা আলোচনা কৰিম। যদি তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আগ্ৰহী, তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবা।